নমস্কাৰ। তো আজি আমি ক্লাছ 9-ৰ পুনৰালোচনা অনুশীলনী প্ৰথম যিটো R1 আছে সেইটো কৰিম। তো ইয়াত আমাক কৈছে কি যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ অনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তো প্ৰশ্নটো যদি আমি বুজিবলৈ যাওঁ, প্ৰশ্নটোত আমাক কৈছে কি ৰুটটোৰ ভেলুটো আমাক উলিয়াব দিছে, অৰ্থাৎ ইয়াৰ মানটো আমাক উলিয়াব দিছে। কিন্তু কেনেকুৱাকে উলিয়াব দিছে? অনুমান কৰি উলিয়াব দিছে, কেলকুলেশ্যন কৰি উলিয়াব দিয়া নাই। আমি ক্লাছ 8ত এটা নিয়ম পঢ়িছিলোঁ, দীঘল হৰণ পদ্ধতি বুলি আছিলে। তো সেই পদ্ধতিটোৰ যোগেদি আমি কি কৰিব পাৰোঁ? ৰুটৰ ভেলুবোৰ আমি উলিয়াব পাৰোঁ, ঠিক আছে। কিন্তু ইয়াত আমি সেইটো কৰিব নোৱাৰিম। তো ইয়াত আমি কি কৰিব লাগিব? ইয়াত আমি কৰিব লাগিব অনুমান পদ্ধতিত কৰিব লাগিব। এতিয়া যদি আমি চাওঁ ৰুটটোৰ যদি ভেলুটো কি হয় আমি জানিব লাগে। প্ৰথমতে আমি কি উলিয়াব লাগিব? ৰুট 1 উলিয়াব লাগিব। ইফালে আকৌ আমি কি উলিয়াব লাগিব? ৰুট 3 উলিয়াব লাগিব, ঠিক আছে। এতিয়া ৰুট 1ৰ মানটো আমি কি গম পাওঁ? 1। আৰু ৰুট 3ৰ মানটো যদি আমি চাওঁ 1.78 তেনেকে কিবা আহিব, ঠিক আছে। এতিয়া কথাটো হ'ল আমাক যদি ৰুট 2ৰ ভেলুটো লাগে, তাৰ মানে কি ৰুট 1 আৰু ৰুট 3ৰ মাজতে নিশ্চয় কি থাকিব লাগিব? ৰুট 2ৰ ভেলুটো থাকিব লাগিব, ঠিক আছে। আৰু তোমালোকে যদি চোৱা ৰুট অভাৰৰ অৰ্থ কি বা বৰ্গমূলৰ অৰ্থ কি, যেনে 4ৰ তোমালোকে বৰ্গমূল উলিওৱা, 4ৰ বৰ্গমূল উলিয়ালে 2 পাবা। তো 2 এতিয়া এই 2টোৰ লগত যদি আমি দুটা 2 যদি পূৰণ কৰি দিওঁ আমি কি পাম? 4টো পাম, ঠিক আছে। ঠিক তেনেদৰে 3 যে বৰ্গমূল 1.78 আহিছে, তো সেইটো যদি দুটা পূৰণ কৰি দিয়া 3 পাবা, হয়তো 3 ওচৰৰ কিবা এটা নাম্বাৰ পাবা। 1টো দুটা পূৰণ কৰি দিয়া আকৌ 1টো পাবা। তো ৰুট 2ৰ আমি যিটো ভেলু পাম সেই ভেলুটো আকৌ যদি দুবাৰ পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাব লাগিব? 2 পাব লাগিব, ঠিক আছে। এতিয়া ৰুট 2ৰ ভেলুটো যিহেতু ৰুট 1 আৰু ৰুট 3ৰ মাজতে আছে, ডেট মিনছ ইয়াৰ যিটো মান হ'ব সেইটো 1 আৰু 1.78ৰ মাজতে হ'ব। তো গতিকে আমি 1ৰ পৰা যদি এটা এটাকে পূৰণ কৰি যাওঁ 1.1, 1.2, 1.3 তেনেকে যদি পূৰণ কৰি যাওঁ তেতিয়াহ'লে আমি পাওঁগৈ যে 1.41 পূৰণ 1.41 যদি কৰোঁ তেতিয়াহ'লে একদম প্ৰায় 1.988 এনেকে কিবা এটা ভেলু পাওঁ, যিটো 2 একদম ওচৰা ওচৰি মান হয়। তো গতিকে আমি ক'ব পাৰোঁ যে ৰুট 2ৰ বৰ্গমূলৰ যিটো মান সেইটো কি হ'ব পাৰে? 1.41 হ'ব পাৰে, ঠিক আছে। তো মই ইয়াত বুজাই দিছোঁ, লগতে ভিডিঅ'টোৰ লগতে মই এটা স্ক্ৰীনশ্বট দি দিম যিটো ইয়াৰ নোট হ'ব। তো সেইটো লিখি ল'ব পাৰিবা তাৰ পৰা, আৰু নহ'লে ৱেবছাইটত যায়ো তাৰ পৰা যাই পেলাই লিখি ল'ব পাৰিবা। ইয়াত জাষ্ট বুজাই দিছোঁ অংকটো। তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় হ'ব, ঠিক আছে। তো আমি দুটা অপৰিমেয় সংখ্যা লিখিম প্ৰথমতে। তো লিখিবা ধৰো সংখ্যা দুটা। তো সংখ্যা দুটা আমি ধৰিলো যে 7 প্লাছ ৰুট 5 আৰু 7 মাইনাছ ৰুট 5, ঠিক আছে। এই দুটা আমি ধৰি লোৱা। আৰু এইটো এটা আমাৰ অপৰিমেয় সংখ্যা হয়, এইটো আমাৰ কি হয়? অপৰিমেয় সংখ্যা হয়। নাম্বাৰকেইটা লওঁতে আমি এনেকুৱাকেই ল'ব লাগিব, তেতিয়াহে প্ৰশ্নত যিটো কৈছে সেইটো আমাৰ ওলাব, হৈছে। তো গতিকে আমি সংখ্যা দুটা ল'লো। এতিয়া প্ৰশ্নত আমাক কৈছিলে কি? ইহঁতৰ পূৰণফল কৰিব লাগে, পূৰণফল। আৰু এই দুটা নাম্বাৰে কিয় ল'লো? বেলেগ নাম্বাৰো ল'ব পাৰা, মুঠতে অপৰিমেয় হ'ব লাগিব। আৰু এনেকুৱা সংখ্যাবোৰ কি হয়? আমাৰ অপৰিমেয় সংখ্যা হয়। তেতিয়া পূৰণ কৰিলে আমি কি পাম? তো ইয়াত যদি চোৱা, ইয়াত আমাৰ এইটো এ বুলি ধৰি দিয়া, এইটো বি বুলি ধৰা, ইয়াতো এ, এইটো বি বুলি ধৰা। এতিয়া ইহঁতে ফৰ্মুলা থাকি গ'ল, এ প্লাছ বি হোল ইনটু এ মাইনাছ বি। তো ইহঁতৰ ফৰ্মুলা মতে কি আছিলে? এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। তো এইটো হৈ যাব আমাৰ 7 স্কোৱাৰ মাইনাছ ৰুট 5 স্কোৱাৰ। তো 7 স্কোৱাৰ কৰিলে 49 আহিব, ৰুট 5 স্কোৱাৰ কৰিলে 5 আহিব। তো 49ৰ পৰা 5 মাইনাছ কৰি দিয়া 44 হ'ব, যিটো এটা কি হয়? পৰিমেয় সংখ্যা হয়, ঠিক আছে। নেক্সট আকৌ কৈছে কি সংখ্যাকেইটাক আমি কি কৰিব লাগে? বা যোগ কৰিব লাগে। তো সংখ্যা দুটা যোগ কৰিলে কি হয় আমি সেইটো চেক কৰিম। 7 প্লাছ ৰুট 5 যোগ 7
মাইনাছ ৰুট 5 ব্ৰেকেটটো উঠাই দিয়া ব্ৰেকেটটো উঠাই দিলে কি হ'ব তো চোৱা প্লাছ ৰুট 5 আৰু এইফালে মাইনাছ ৰুট 5 কাটা যাব তো সাতে সাতে কি হৈ যাব 14 হ'ব 14টো এটা কি হ'ব আমাৰ পৰিমেয় সংখ্যা হ'ব ঠিক আছে তো এইখিনি আমাক দেখুৱাব দিছিলে এই প্ৰশ্নটো হৈ গ'ল তো এইটোও লিখা দৰকাৰ নাই এইটো ৱেবছাইটত ধুনীয়াকৈ আছে ধুনীয়াকৈ লিখা হৈ আছে তাৰ পৰা লিখি ল'ব পাৰিবা